প্ৰথমেই খবৰ মৰিয়নিৰ ডিছৈ ভেলীৰ উত্তপ্ত পৰিস্থিতিৰ যুৱ ছাত্ৰ পৰিষদৰ নেতা আৰু সাংবাদিকক ভাবুকি দিলে নগা আৰক্ষীয়ে নিউজ 18ৰ সাংবাদিকক বন্দুক দেখুৱাই গুলিয়াই মৰাৰ ভাবুকি নগা আৰক্ষীৰ অসমৰ মাটিত নিৰ্মীয়মান নগা আৰক্ষী চকীৰ ভিজুৱেল সংগ্ৰহতো বাধা প্ৰদান কৰিলে নগা আৰক্ষীয়ে নগাৰ বেদখল পৰিদৰ্শন কৰিবলৈ যোৱা যুৱ ছাত্ৰ পৰিষদৰ সজাতি দলকো বাধা প্ৰদান নগা আৰক্ষীৰ অবাদুক এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো মৰিয়নিৰ ডিছৈ ভেলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল যুৱ ছাত্ৰ পৰিষদৰ নেতা আৰু সাংবাদিকক ভাবুকি দিলে নগা আৰক্ষীয়ে নিউজ 18ৰ সাংবাদিকক বন্দুক দেখুৱাই গুলিয়াই মৰাৰ ভাবুকি দিলে নগা আৰক্ষীয়ে অসমৰ মাটিত নিৰ্মীয়মান নগা আৰক্ষী চকীৰ ভিজুৱেল সংগ্ৰহতো বাধা প্ৰদান কৰিলে নগা আৰক্ষীয়ে নগাৰ বেদখল পৰিদৰ্শন কৰিবলৈ যোৱা যুৱ ছাত্ৰ পৰিষদৰ সজাতি দলকো বাধা প্ৰদান কৰিলে নগা আৰক্ষীয়ে আজি ডিছৈ ভেলী ডিছৈ আৰু তিৰু হিলছ যিকেইখন ৰিজাৰ্ভ ফৰেষ্ট এই ৰিজাৰ্ভ ফৰেষ্ট কেইখন আজি নগাই প্ৰায় 80% দখল কৰিলে আৰু দখল কৰাই নহয় আপোনালোকে দেখিছে নগাই ইলেক্ট্ৰিচিটি কানেকশ্যন দিছে ইয়াত ৱাটাৰ ছাপ্লাই দিছে গীৰ্জা বনাইছে স্কুল বনাইছে কমিউনিটি হল বনাইছে আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোকে এতিয়া ইতিমধ্যে দেখিছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দল আজি এইখিনি পৰিদৰ্শন কৰিবলৈ আহিছোঁ আপোনাক সংবাদ মাধ্যমৰ বিষয়ববীয়াসকল বা সতীৰ্থসকল আহিছে গতিকে আমাৰ অসমৰ মাটিতে আজি নগাই আমাক বাধা আৰোপ কৰিছে আমাক যাবলৈ দিয়া নাইকিয়া গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা নাথাকে বুলি আমি ভাবিছোঁ গতিকে এইটো অসম চৰকাৰে যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই প্ৰমাণ হৈছে মুঠতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই সমগ্ৰ বিষয়টোক লৈ নগা আৰক্ষীয়ে অসমৰ মাটি দখল কৰিছে আৰু অসমৰ সাংবাদিকক লগতে তাত থকা যিসকল স্থানীয় যুৱক আছে বা দল সংগঠনৰ প্ৰতিনিধি আছে তেওঁলোককো ভয় ভাবুকি দেখুৱাইছে বন্দুক টোৱাই প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে নিউজ 18ৰ সাংবাদিকক অধিক জনাব আমাৰ সতীৰ্থ জ্যোতিপ্ৰসাদ গগৈয়ে য'ত উপস্থিত আছোঁ এয়া বৰ্তমান ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ এটা পাহাৰৰ টিলা আৰু এই মোৰ পিছফালে যিটো দেখিছে যে ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ এই টিলাটোত বৰ্তমান নগা আৰক্ষীয়ে ইতিমধ্যে নিজৰ কেম্প পুতি তেওঁলোকৰ নিজৰ যি খোপনি গছ গজিয়াই কৰি তুলিছে আৰু এই যি কেম্পটো লৈ অসম আৰু নাগালেণ্ডৰ মাজত ইতিমধ্যে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথত এজন উলংগ অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস হাতত চোকা অস্ত্ৰ লৈ উলংগ হৈ ঘাইপথৰ মাজত মুক্ত বিচৰণ কৰি ফুৰাত আতংকিত হৈ পৰে যাত্ৰী তথা পথচাৰীসকল কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা ৰাজপথত যুৱকৰ সন্ত্ৰাস হাতত অস্ত্ৰ লৈ উলংগ যুৱকৰ সন্ত্ৰাস ডিমুৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আতংক দীৰ্ঘ সময় ধৰি ঘাইপথত যান-জঁট শিৱসাগৰ জিলাৰ ডিমুৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এজন উলংগ অস্ত্ৰধাৰী যুৱকে কেইবা ঘণ্টা ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰে হাতত চোকা অস্ত্ৰ লৈ সম্পূৰ্ণ উলংগ হৈ ডিমু দিহাজানৰ পৰা শিৱসাগৰ নগৰৰ অভিমুখে যাত্ৰা কৰাত আতংকিত হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা যাত্ৰীসকল ডিমু আৰক্ষীয়ে যুৱকজনক আটক কৰিবলৈ বহু চেষ্টা কৰিছিল যদিও বিফল হয় আৰক্ষী যুৱকজনৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ বহু চেষ্টাৰ অন্তত স্থানীয় ৰাইজৰ সহযোগত যুৱকজনক ৰাজমাইত আটক কৰিবলৈ সক্ষম হয় আৰক্ষী অত্যাধিক মদ্যপান আৰু গাঞ্জা সেৱনৰ ফলতেই মানসিক ভাৰসাম্য হেৰুৱাই এনেদৰে উলংগ হৈ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰে যুৱকজনে ৰাইজৰ সহযোগত ডিমু আৰক্ষীয়ে যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ডিমুৰ পৰা কৃষ্ণজ্যোতি ৰায়ডঙীয়া নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰহ্মপুত্ৰৰ বুকুত কাঞ্চনজংঘা হয়তো আপুনি ভাবিছে কেনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুলৈ আহিল কাঞ্চনজংঘা কিন্তু এই কাঞ্চনজংঘাৰ পৰাই আপুনি উপভোগ কৰিব পাৰিব বগীবিল দলং আৰু ব্ৰহ্মপুত্ৰৰ নান্দনিক দৃশ্য পৰ্যটন ক্ষেত্ৰ হ'ব বগীবিল বগীবিলৰ বুকুত ঘূৰিব কাঞ্চনজংঘা ডিব্ৰুগড় বগীবিলৰ ব্ৰহ্মপুত্ৰ পাৰত আমি দেখা পাইছোঁ কাঞ্চনজংঘা এক নতুন সংযোজন পৰ্যটন ক্ষেত্ৰখনত নদীৰ বুকুতে হ'ব থকা খোৱাৰ সুবিধা
পৰ্যটকে উপভোগ কৰিব পাৰিব মহাবাহুৰ সৌন্দৰ্য। ভ্ৰাম্যমান ৰেস্তোৰাঁৰ ৰূপত বৃহদাকাৰ নাও। এইগৰাকী গৌতম বৰদলৈ, পেছাত এগৰাকী চেৰামিক প্ৰযুক্তিবিদ। চীনতো আছে তেওঁৰ ব্যৱসায়। সদায় এটা উদ্যমী মন, ইতিবাচক কৰ্ম কৰাৰ হাবিয়াস কঢ়িয়াই ফুৰা ডিব্ৰুগড়ৰ এই ব্যক্তিগৰাকীয়ে জন্মস্থানত একাধিক ৰাজহুৱা পথ অত্যাধুনিক ৰূপত আটকধুনীয়াকৈ নিজৰ জেপৰ ধনেৰে নিৰ্মাণ কৰি চৰ্চিত হৈ পৰিছে। ইতিবাচক কৰ্মৰ বাবেই চৰ্চিত হৈ পৰা ডিব্ৰুগড় নিবাসী উদ্যোগী তথা সমাজকৰ্মী গৌতম বৰদলৈয়ে এইবাৰ বগীবিলক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ হাতত লৈছে। যি ঘাট, যি অঞ্চলটো এসময়ত মানে মানুহৰ আহ যাহেৰে ব্যস্ত আছিল, সেই ঘাটটো এটা পৰিত্যক্ত নিৰ্জন ঘাটলৈ পৰিৱৰ্তিত হৈছিল আৰু নাও কিছুমান পৰি আছিল, মানে কোনো কামত নলগাকৈ। তেতিয়া ভাবিলোঁ যে কিবা এটা কৰিব পাৰি নেকি ইয়াত, যিহেতু বিদেশত দেখিছোঁ সৰু সৰু হেৰিতে, সৰু সৰু একোটা ঠাইতেই মানে ইমান ডাঙৰ পৰ্যটনস্থলী গঢ়ি তোলে। বগীবিল দলং নিৰ্মাণ কৰাৰ পূৰ্বে ঠাইখনত আছিল ব্যস্ততাপূৰ্ণ ফেৰীঘাট। দলং নিৰ্মাণৰ ফলত বহু পৰিয়ালে হেৰুৱালে কৰ্মসংস্থাপন। এইবাৰ ব্ৰহ্মপুত্ৰক সাৰথি কৰি ঠাইখনত পৰ্যটনৰ দিশৰ পৰা উপাৰ্জনমুখী কৰাৰ বাট দেখুৱাইছে বৰদলৈয়ে। মোৰ মাত্ৰ উদ্দেশ্য এই নহয় যে এখন ৰেষ্টুৰেণ্ট বনাই পেলাই কিছু টকা উপাৰ্জন কৰা, সেইটো নহয়। মূল উদ্দেশ্যটো হৈছে যে এই ঠাইডোখৰৰ যিটো পটেঞ্চিয়েল আছে, ইকনমিক পটেঞ্চিয়েল আছে, টুৰিজিমৰ যিটো পটেঞ্চিয়েল আছে, সেইটো কেনেকৈ আমি ইউটিলাইজ কৰিব পাৰোঁ। তাৰ কাৰণে এতিয়া ইয়াতে আমি এখন পাৰ্কৰো ব্যৱস্থা কৰিছোঁ। এখন পাৰ্ক থাকিব, পাৰ্কত আমাৰ কটেজ থাকিব, আমাৰ কেম্প ছাইট হ'ব ইয়াত। বহিৰাজ্যৰ ৰেস্তোৰাঁত কৰ্মৰত বহুকেইগৰাকী যুৱক যুৱতী লকডাউনৰ সময়ত কৰ্মহীন হৈ ঘৰলৈ উভতি আহিছে। প্ৰয়োজন অনুসৰি তেনে যুৱক যুৱতীকো কাঞ্চনজংঘাত নিয়োগ কৰিছে গৌতম বৰদলৈয়ে। বিবিধ থলুৱা খাদ্যৰ লগতে অন্য একাধিক বিদেশৰ খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা কাঞ্চনজংঘা অহা 1 ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। চলিত মাহৰ শেষত জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কাঞ্চনজংঘা। ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনি মুহূৰ্তৰ শেহতীয়া খবৰ। ডিব্ৰুগড়ত উপস্থিত হৈ অৱশেষত আজি বিয়লি কাঞ্চনজংঘা উদ্বোধন কৰিলে জুবিন গাৰ্গে। ইতিমধ্যে কাঞ্চনজংঘাৰ এই প্ৰতিবেদন আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এখন বৰ সুন্দৰ জাহাজ, আৰু এই জাহাজখনত আপুনি পৰিভ্ৰমণ কৰিব পাৰিব। আৰু এয়া জুবিন গাৰ্গ ডিব্ৰুগড়ত উপস্থিত হৈ কাঞ্চনজংঘা উদ্বোধন কৰাৰ মুহূৰ্তৰ কিছু দৃশ্য আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ইমান দিনে মই শুনি আছিলোঁ আৰু সময় মিলাই আজি আহিছোঁ। হ'ব উদঘাটন হ'ল আজি, আৰু মই ভাবোঁ ইয়াত যিসকলে বহুত বাহিৰৰ মানুহ হওক, আমাৰ ওচৰৰ মানুহ হওক, ইয়াত আহি আনন্দ ল'ব পাৰিব। আৰু বৰ ধুনীয়া জেগা, ধুনীয়া পৰিৱেশ, আকাশ, নদী, ধুনীয়া ব্ৰিজ। চ' মই ভাবোঁ যে এইটো খুব এটা গুৰুত্বপূৰ্ণ, খুব ভাল কাম হৈছে এই অঞ্চলৰ বাবে, এই গোটেই স্থানীয় ৰাইজৰ বাবে। আৰু মই বিচাৰোঁ মানুহ আহক ইয়াত, আহি পেলাই তেওঁলোকে নিজক অলপ চহৰীয়া জীৱনৰ পৰা আঁতৰি আহি ইয়াত বেলেগ ধৰণে এটা আনন্দময় এটা পৰিৱেশৰ সৃষ্টি কৰক ইয়াত, সেইটোৱে বিচাৰিছোঁ। আৰু গৌতমলৈ মোৰ বহুত। আৰু প্ৰাইম টাইম 18ত এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। গৌতম, অসম গণ পৰিষদৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদত উত্তাল হ'ল লখিমপুৰৰ লালুক। নাওবৈচাত অনুষ্ঠিত অগপৰ বৃহৎ গণজাগৰণ সভাৰ সময়তেই লালুকত প্ৰতিবাদেৰে উত্তাল কৰে আছু আৰু জাতি জনগোষ্ঠী ঐক্য মঞ্চই। লখিমপুৰৰ নাওবৈচা সমষ্টিত শনিবাৰে অসম গণ পৰিষদৰ বৃহৎ গণজাগৰণ সভাত অংশ ল'বলৈ আহিছিল কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। সভাত উপস্থিত হোৱাৰ পূৰ্বে লালুকত আছু আৰু জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতিবাদৰ সন্মুখীন হয় অসম গণ পৰিষদ দলৰ 3 গৰাকী মন্ত্ৰী।
সভাত তিনি মন্ত্ৰীয়ে অংশ লোৱাৰ পূৰ্বেও কা বাতিলৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিকৃতি দাহ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। তাৰ পিছতে লালুকত প্ৰতিবাদকাৰী সংগঠনসমূহে ক'লা পতাকাও প্ৰদৰ্শন কৰে মিত্ৰজোঁট চৰকাৰৰ তিনি মন্ত্ৰী। মিত্ৰজোঁট চৰকাৰ থকা অসমখনৰ বৈকট দলৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আজি আমি প্ৰতিকৃতি দাহ কৰিছোঁ। দুদিনে বিশ্বাসঘাতকতা অসমখনৰ বৈকটে যাতে খুমুটি আহক আৰু কা বাতিলত তেওঁলোকে নেতৃত্ব লওক। আনহাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত মন্ত্ৰী ফণীভূষণ চৌধুৰী ব্যৰ্থ বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সংগঠন দুটাই। কাৰণ এইকাৰণে কৈছোঁ খুব জমা হৈ আছে আমাৰ অসমখনৰ বৈকট দলৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰতি আমাৰ খুব জমা হৈছে। কাৰণ আমি আজি মূল্য বৃদ্ধি ইমানে বৃদ্ধি হৈছে যাতে আমি যদি 200 টকা লৈ যাওঁ আমি মোনা ভৰি নাহে। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শীঘ্ৰে দেশবাসীয়ে লাভ কৰিব মহামাৰী কৰোনাৰ ভেকচিন, যাৰ বাবে আহমেদাবাদ, পুনে আৰু হায়দৰাবাদৰ পৰীক্ষাগাৰত চলিছে ভেকচিনৰ প্ৰস্তুতি। কৰোনা ভেকচিনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ তিনিওটা পৰীক্ষাগাৰ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আহমেদাবাদ, পুনে, হায়দৰাবাদত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতত প্ৰস্তুত হ'ব কোভিডৰ ভেকচিন। শীঘ্ৰেই দেশবাসীয়ে লাভ কৰিব এই ভেকচিন। 600 টকাতেই বজাৰত উপলব্ধ হ'ব কৰোনা ভেকচিন। ভাৰতৰ 3খন লেবৰেটৰীত গৱেষণা, আহমেদাবাদ, পুনে আৰু হায়দৰাবাদ। কোভিড ভেকচিনৰ প্ৰস্তুতিক লৈ তৎপৰ হৈছে ভাৰত। কৰোনা ভেকচিন প্ৰস্তুতৰ অহৰহ চেষ্টা ভাৰতৰ। বিশ্বত কৰোনা ভাইৰাছৰ প্ৰতিষেধকৰ ব্যাপক প্ৰস্তুতিৰ মাজতেই ভাৰতবৰ্ষতো অব্যাহত আছে মহামাৰী কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুতিৰ পৰীক্ষণ। শনিবাৰে দেশৰ বিজ্ঞানীসকলৰ প্ৰচেষ্টাক অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে দেশৰ 3টা লেবৰেটৰী পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে। আহমেদাবাদ, পুনে, হায়দৰাবাদত পৰীক্ষা চলাই থকা কৰোনা ভেকচিনৰ সবিশেষ জানিবলৈ প্ৰথমেই আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আহমেদাবাদৰ পৰা হেলিকপ্টাৰযোগে চাম্বুদৰৰ স্বদেশী জাইডাছ কেডিলা বায়'টেক পাৰ্কলৈ গৈ ভেকচিন প্ৰস্তুতৰ সৈতে জড়িত বিজ্ঞানী আৰু মেনেজমেণ্টৰ সৈতে আলোচনাত মিলিত হয় মোদী। আহমেদাবাদৰ পৰা পোনে পোনে হায়দৰাবাদলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী। হায়দৰাবাদৰ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আৰু ভাৰত বায়'টেক কোম্পানীৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে মোদীয়ে। যদিহে পৰিকল্পনা অনুসৰি সকলো ঠিকে থাকে তেন্তে শীঘ্ৰে দেশবাসীয়ে লাভ কৰিব কৰোনা ভেকচিন। 600 টকাতেই প্ৰতিজনে লাভ কৰিব কৰোনা ভেকচিন। 13,800 কোটি টকাত দেশবাসীয়ে লাভ কৰিব এই ভেকচিন। ভেকচিনৰ পৰিমাণৰ সন্দৰ্ভত এতিয়ালৈ প্ৰকাশ কৰা হোৱা নাই কোনো তথ্য। লক্ষণীয় যে নৱেম্বৰ মাহৰ পৰাই ভেকচিনৰ পৰীক্ষণ চলাই গৈছে ভাৰত বায়'টেক কোম্পানীয়ে। প্ৰাৰম্ভিক পৰ্যায়ত 28,500 লোকক দিয়া হ'ব এই ভেকচিন। 25খন ৰাজ্যৰ 10টা স্থানত চলিব ট্ৰায়েল। আৰু ইয়াৰ পাছত হায়দৰাবাদৰ পৰা পুনেলৈ ৰাওনা হয় মোদী, য'ত চিৰাম ইনষ্টিটিউটত অক্সফৰ্ডৰ তত্বাৱধানত বিজ্ঞানীসকলে চলাই গৈছে কোভিড ভেকচিন প্ৰস্তুতিৰ কাম। ভেকচিনৰ উৎপাদন আৰু বিতৰণ সন্দৰ্ভত বুজ লয় মোদীয়ে। ভেকচিনৰ প্ৰতিৰোধ ক্ষমতা কিমান তাৰ ওপৰতো বিজ্ঞানীসকলৰ সৈতে আলোচনাত বহে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। নেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম 18 পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। অতি সোনকালে উভতি আহিম। শেষ খবৰ, নগাঁৱৰ কলং নৈত এতিয়া টকাৰ উজান উঠিছে। কলঙত উটি আহিছে শ টকা। নৈত উটি আহিছে 10, 20 আৰু 100 টকীয়া নোট। টকা ল'বলৈ কলঙত নামিছে বহু লোক। পৰিবহণ নিগমৰ কাৰ্যালয়ৰ সমীপৰ দলঙত উদ্ধাৰ হৈছে টকা। ক'ৰ পৰা কেনেকৈ কলঙত উটি আহিল এই টকা তাক লৈ এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। আমি পুনৰবাৰ জনাইছোঁ, নগাঁৱৰ কলং নৈত টকাৰ উজান উঠিছে। কলঙত উটি আহিছে শ টকা। নৈত উটি আহিছে 10, 20 আৰু 100 টকীয়া নোট। সেই দৃশ্য দেখুৱাইছোঁ আপোনালোকক। টকা ল'বলৈ কলঙত এতিয়া বহু লোক নামি পৰিছে আৰু তেওঁলোকে এনেধৰণে আজি বিয়লিৰ ভাগত টকাসমূহ সংগ্ৰহ কৰে। পৰিবহণ নিগম কাৰ্যালয়ৰ সমীপৰ কলঙৰ দলঙত উদ্ধাৰ হৈছে এই টকাখিনি। ক'ৰ পৰা কেনেকৈ কলঙত উটি আহিল এই টকা তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
দলঙৰ তলত খুঁটাত যিবোৰ টকা লাগি আছিল সেইসমূহ সংগ্ৰহ কৰা হৈছে আৰু আন একাংশই আকৌ উটি যোৱা টকাও সংগ্ৰহ কৰিছে। মুঠতে নৈত উটি আহিছে 10 টকীয়া, 20 টকীয়া আৰু 100 টকীয়া নোট। না আমি ইয়াতে মানে কাম কৰাই আছিলোঁ, কাম কৰা লেবাৰখিনিয়ে কাম কৰি আছে। তেনেকুৱা দেখিছোঁ ওপৰত মানে এটা হুলস্থুল কৰিছে কোনোবা এজনে, এই বাবাজনে আহি পেলাই তেওঁ আহি পেলাই কৈছে মানে পইচা পানীত। ল'ৰা এটা লগে লগে নামি গ'ল, আমিও দেখিলোঁ মানে অলপ পইচা এনেকৈ আহি আছে এইফালৰ পৰা, নোট উৰি আহি আছে পানীত। আৰু সৰু ল'ৰা এটা এইফালে আছিল, সিও গ'ল, দৌৰ মাৰি গ'ল, অলপ পইচা পাইছে, 300-400 টকা এনেকৈ পাইছে। মই প্ৰথমে এই হোটেলখন চাহ খাই আছিলোঁ, তাৰপিছত দেখা পালোঁ এই হোটেলৰ মালিকে ক'লে, কৈছে ইয়াত বোলে 10 টকীয়া নোট আহিছে, কিবা পূজা পইচা নেকি, ল'ব নালাগে নেকি, তেনে ক'লে। তাৰপিছত মই কৈছোঁ বাৰু এইটো নালাগে, বাদ দিয়ক, আহিছে ক'ৰ পাইছে আমি জানিব দৰকাৰ নাই। তাৰপিছত দেখিছোঁ 500 টকীয়া বান্দোল এটা আহিছে, 200 টকীয়া বান্দোল আহি আছে আৰু 20 টকীয়া, 100 টকীয়া, 50 টকীয়া। এই ইয়াত নদীত উটি আহিছে কলঙত। UGC গাইডলাইন দূৰলৈ দলিয়াই শিক্ষা বিভাগে জাৰি কৰিলে মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ নতুন গাইডলাইন। PhD ডিগ্ৰীধাৰী শিক্ষিত নিবনুৱাক মাধমাৰ দি 25ৰ পৰা 9 লৈ কমালে নম্বৰ। PhD ডিগ্ৰীতকৈ এতিয়া অধিক গুৰুত্ব মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীক। উচ্চ শিক্ষা সঞ্চালকালয়ৰ এই কাণ্ডত এতিয়া হতাশ হৈ পৰিছে আবেদনকাৰী। শিক্ষা সঞ্চালকালয়ৰ কাণ্ড, শিক্ষিত নিবনুৱাৰ সন্মুখত বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰে। মহাবিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ চকুত গুৰুত্ব নাই PhDৰ, যিমান গুৰুত্ব মেট্ৰিক উত্তীৰ্ণৰ ক্ষেত্ৰত। UGCৰ গাইডলাইনো দলিয়ালে উচ্চ শিক্ষা সঞ্চালকালয়ে। UGCয়ে মহাবিদ্যালয় শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত PhD ডিগ্ৰীধাৰীৰ বাবে দিছিল 25 নম্বৰ, কিন্তু উচ্চ শিক্ষা সঞ্চালকালয়ে দিলে মাত্ৰ 9 নম্বৰ। ক'ত 25 নম্বৰ, ক'ত 9 নম্বৰ? ইফালে 2018 চনৰ UGCৰ গাইডলাইনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ শিতানত নম্বৰ সন্নিৱিষ্ট কৰা হোৱাই নাছিল। উচ্চ শিক্ষা সঞ্চালকালয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ নম্বৰ সন্নিৱিষ্ট কৰি মেট্ৰিকৰ ক্ষেত্ৰত 10 নম্বৰ আৰু উচ্চতৰ মাধ্যমিকত ধাৰ্য কৰিছে 14 নম্বৰকৈ। কিয় UGC আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ মাজত ইমান বেছি পাৰ্থক্য? 2018 চনত যিখন আমাৰ UGC ৰেগুলেশ্যন ইছ্যু হ'ল, সেই ৰেগুলেশ্যনখনত কেটেগৰী কিছুমান দি দিয়া হৈছে। সেই কেটেগৰী মতে একেবাৰে আপোনাৰ আৰম্ভণিৰ পৰা শেষলৈকে কিমান মাৰ্কছ ক'ত পাব লাগে সেইটো স্পষ্ট কৰি দিয়া আছে, কিন্তু সেইটো শ্বৰ্ট লিষ্টিঙৰ কাৰণেহে, চিলেকশ্যনৰ কাৰণে নহয়। UGC ৰেগুলেশ্যনত স্পষ্টতাৰ অভাৱৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে আচলতে সেইটো কৰিবলগীয়া হৈছে। আৰু তাত কিন্তু UGC ৰেগুলেশ্যনে কৈছিলে যে ৰেচপেক্টিভ ইউনিভাৰ্চিটিয়ে চিলেকশ্যনৰ যিখিনি তাৰমানে ক্ৰাইটেৰিয়া, তাত কি চাব ডিভিজন থাকিব, ক'ত কিমান স্ক'ৰ থাকিব, সেইখিনি নিৰ্ধাৰণ কৰি দিব লাগে। গতিকে আমাৰ ইউনিভাৰ্চিটিবিলাকে তেওঁলোকৰ যিখিনি এফিলিয়েটেড কলেজেছ আছে, সেই কলেজখিনিৰ কাৰণে ইউনিভাৰ্চিটিবিলাকে কিন্তু তেনেকৈ কোনো ধৰণৰ আগভাগ লোৱা পৰিলক্ষিত হোৱা নাই। মহাবিদ্যালয় শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত PhDতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পাৰ্চেণ্টেজক। মেট্ৰিকৰ মুঠ নাম্বাৰৰ পৰা সৰ্বাধিক যোগ হ'ব 10 নম্বৰ, উচ্চতৰ মাধ্যমিকৰ পৰা যোগ হ'ব 14 নম্বৰ, স্নাতক পৰ্যায়ৰ পৰা যোগ হ'ব 25 নম্বৰ, স্নাতকোত্তৰ পৰ্যায়ৰ পৰা আহিব 30 নম্বৰ। কিন্তু শিক্ষক নিযুক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় MPhilৰ পৰা যোগ কৰা হ'ব মাত্ৰ 2 নম্বৰ আৰু PhDৰ পৰা যোগ দিয়া হ'ব 9 নম্বৰ। হায়াৰ ছেকেণ্ডাৰী আৰু আপোনাৰ মেট্ৰিক, HSLC আৰু HS, এই দুটা কেটেগৰীত শ্বৰ্ট লিষ্টিঙৰ কাৰণে তেওঁলোকে কোনো মাৰ্কছ ৰখা নাই। কিন্তু আমাৰ OM যিখন ষ্টেট গভৰ্ণমেণ্টে উলিয়াইছে, তাতে HSLCত 10 মাৰ্কছ মেক্সিমাম, হায়াৰ ছেকেণ্ডাৰীত 14 মাৰ্কছ দিছে। তাৰপিছত আণ্ডাৰ গ্ৰেজুৱেটত আমাৰ 25 মাৰ্ক আমাৰ OMখনে দিছে আৰু UGCয়ে দি থৈছে 21। তাৰপিছত PG দিছে 30 OMখনে আৰু UGC ৰেগুলেশ্যন 2018 দিছে 25। MPhilত তেওঁলোকে দিছে, আমাৰ ষ্টেটৰ OMে দিছে 2 আৰু UGCয়ে দিছে 7। PhD দিছে OMখনে 9, UGC দিছে 25। পাব্লিকেশ্যনত আমাৰ ইয়াত দিছে ষ্টেটে 5, UGCয়ে দিছে 6। গোল্ড মেডেল NCC আৰু অলিম্পিকত ভাগ লোৱা ইত্যাদিত আমাৰ ষ্টেটে 1 কৰি 3 নম্বৰ দিছে। UGCৰ এখন গাইডলাইন থকাৰ পিছতো উচ্চ শিক্ষা সঞ্চালকালয়ৰ নতুন গাইড প্ৰস্তুত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে একাংশ PhD ডিগ্ৰীধাৰী মহাবিদ্যালয় শিক্ষক পদৰ আবেদনকাৰীসকল। শিক্ষা বিভাগৰ নতুন গাইডলাইনে কলেজ শিক্ষক নিযুক্তিত পেলাইছে আশাত চেঁচা পানী। UGCৰ গাইডলাইন মতে এজন প্ৰাৰ্থীৰ, কলেজ শিক্ষকৰ বাবে এজন প্ৰাৰ্থীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী নম্বৰ যোগ কৰা হয়, যিটো বৰ্তমান টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চলি আহিছে। কিন্তু
DHE অসমৰ এই গাইডলাইনখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীলৈকে বিদ্যায়তনিক নম্বৰ যোগ কৰা হয়। এনেধৰণৰ নিৰ্দেশনাই আজিৰ পৰা 10-12 বছৰ পূৰ্বে স্নাতকোত্তৰ অথবা PhD ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ যাৰ চাকৰি পোৱাৰ আশা আছিল সেই আশাত চেঁচা পানী ঢালিলে। ইফালে UGC গাইডলাইনত অস্পষ্টতা থকাৰ বাবেই হেনো চৰকাৰে প্ৰস্তুত কৰিছে এই গাইডলাইন। পিছে খেলিমেলিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই ৰাজ্য চৰকাৰে দুখ ঠেলিছে বিশ্ববিদ্যালয়সমূহলৈ। এনেকুৱা ধৰণৰ কামবিলাক আচলতে চৰকাৰৰ কাম নহয়, ইউনিভাৰ্চিটিৰ কাম। গতিকে ইউনিভাৰ্চিটি নকৰিলে তেতিয়া চৰকাৰে কৰিব বাধ্য হয়। আৰু ইউনিভাৰ্চিটিক তেনেধৰণে চিঠি লিখি পেলাই ইউনিভাৰ্চিটিৰ তেনেকুৱা বডি আছে, একাডেমিক কাউন্সিল আছে, তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে। গতিকে আগভাগ যদি নলয় তেতিয়া চৰকাৰটো কৰিবলৈ বাধ্য। নিযুক্তিৰ ক্ষেত্ৰত চৰম খেলিমেলি লগোৱা উচ্চ শিক্ষা সঞ্চালকালয়ৰ এই নিৰ্দেশনাই আটাইতকৈ বেছি হতাশ কৰিছে পুৰণি আবেদনকাৰীসকলক। কিয়নো সকলোৱে জানে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বহি নিৰীক্ষণৰ প্ৰক্ৰিয়া ক্ৰমাৎ সৰল আৰু নমনীয় হৈ আহিছে, যাৰ ফলত নতুন চাম পৰীক্ষাৰ্থীৰ পাৰ্চেণ্টেজ পুৰণিসকলতকৈ বেছি। হিৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাহৰকটীয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিশোৰক বস্তাত ভৰাই অপহৰণৰ চেষ্টা। আন এটি কিশোৰ অপহৰণৰ চেষ্টাক লৈ জাগুন গাঁৱত তীব্ৰ উত্তেজনা বিৰাজ কৰে। এজন ব্যৱসায়ীৰ পুত্ৰক অপহৰণৰ চেষ্টা চলোৱা হৈছিল। হাতেলোতে কৰায়ত্ব কৰি অপহৰণকাৰী কিশোৰক উত্তম মধ্যম সোধালে ৰাইজে। অভিযুক্ত কিশোৰক নিজৰ জিম্মাত লৈছে নাহৰকটীয়া আৰক্ষীয়ে আৰু অভিযুক্ত কিশোৰজনক বৰ্তমান মাৰাথন জেৰা চলাই আছে আৰক্ষীয়ে। নাহৰকটীয়াত এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড। কিশোৰক বস্তাত ভৰাই অপহৰণৰ চেষ্টা চলালে আন এটি কিশোৰে। কিশোৰ অপহৰণৰ চেষ্টাক লৈ জাগুন গাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈ আছে। এজন ব্যৱসায়ীৰ পুত্ৰক অপহৰণৰ চেষ্টা চলোৱা হৈছিল। হাতেলোতে কৰায়ত্ব কৰি অপহৰণকাৰী কিশোৰক উত্তম মধ্যম সোধালে ৰাইজে। অভিযুক্ত কিশোৰক নিজৰ জিম্মাত ল'লে নাহৰকটীয়া আৰক্ষীয়ে আৰু বৰ্তমান জেৰা চলাই আছে। ল'ৰাটো মইতো গম নাই, মই টাউনত আছিলোঁ। অহা বাবে মোক ফোন কৰিছে যে ল'ৰাটো ঘৰত বিচাৰি পোৱা নাই। বিচাৰি পোৱা নাই, বিচাৰ খোচাৰ কৰোঁতে পিছত গম পাইছোঁ ইয়াত বস্তাত বান্ধি হাত মুখ বান্ধি পেলাই ৰাখিছে ল'ৰাটো। পেলাই ৰাখোঁতে গাঁৱৰ মানুহবিলাক আহি খোলা মেলা কৰিলে। খোলা মেলা কৰোঁতে মোৰ ল'ৰাটো ওলাই পৰিলে। কোনে কৰিলে বাৰু? এইটো এই ওচৰে পোহৰ দাস বুলি, তেখেতৰ 3 নম্বৰ ল'ৰাটো বুলি কোৱা শুনিছোঁ। আগতে এনেকুৱা কৰিছে বুলি শুনিছোঁ। তেনেকৈ ল'ৰাটো অলপ উৎপতীয়া, ল'ৰাটো অলপ উৎপতীয়া মানে। দুধনৈ আৰক্ষীৰ বৃহৎ সফলতা। 3টা দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুধনৈ আৰক্ষীয়ে। 21 নৱেম্বৰৰ নিশা দুধনৈৰ ফ্লিপকাৰ্টৰ ডেলিভাৰী কাৰ্যালয়ত পিষ্টল দেখুৱাই ডকাইতৰ দলটোৱে লুটি নিছিল 13 লাখ টকা। ক্ষীপ্ৰ তদন্ত আৰু ধাৰাবাহিক অভিযানৰ অন্তত দুধনৈ আৰক্ষীৰ জালত 3টা ডকাইত। দুধনৈৰ ডামৰা ৰোডস্থিত ফ্লিপকাৰ্টৰ কাৰ্যালয়ত 6জনীয়া এটা ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটি নিছিল 13,08,706 টকা। সমগ্ৰ দৃশ্য বন্দী হৈছিল কাৰ্যালয়টোৰ CCTV কেমেৰাত। মাত্ৰ 1 মিনিটৰ ব্যৱধানত ডকাইতে এই সমস্ত টকা লৈ উধাও হয়। ঘটনাৰ কিছু সময় পিছত আৰক্ষী উপস্থিত হৈ ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰে আৰু সন্দেহজনক ঠাইসমূহত ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখে, যাৰ ফলস্বৰূপে ঘটনা সংঘটিত হোৱা 5 দিনৰ পিছতেই 3টা ডকাইত আৰক্ষীৰ জালত পৰে। ডকাইতকেইটাৰ পৰা ডকাইতি কাৰ্যত ব্যৱহৃত 2টা পুতলা পিষ্টল, 3খন দুচকীয়া বাহন আৰু 42,000 টকা জব্দ কৰিবলৈ সক্ষম হয়। এফআইআৰখন মতে তেওঁলোকে যি এফআইআৰ দিছিলে, এফআইআৰখন মতে 13 লাখ টকা লুটি লৈ যোৱা বুলি কৈছিলে, এফআইআৰখনত আছিলে। তো তাৰপিছত আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰি আমি এতিয়ালৈকে 3জন আসামী ডকাইতিৰ লগত যোনে ডকাইতি সংঘটিত কৰিছিলে তাৰে 3জন আসামী আমি ইতিমধ্যে এৰেষ্ট কৰিলোঁ। আনহাতে এই ডকাইতি কাৰ্যৰ সৈতে জড়িত আন 3টা ডকাইত এতিয়াও পলাতক অৱস্থাত। চিনাক্ত হোৱা পলাতক ডকাইতকেইটা ক্ৰমে অভিজিত ওৰফে লংকা, জন্মেজয় বসুমতাৰী ওৰফে সুজু আৰু ত্ৰুটি বসুমতাৰী। আনহাতে গ্ৰেপ্তাৰ হোৱা ডকাইতকেইটা বালাচাৰাৰ সুনীল বড়ো, আপাৰ মোৱামাৰীৰ অৰূপ দৈমাৰী আৰু দৰংগিৰি কুচধুৱাৰ তিনিকুণীয়াৰ কমল খাখলাৰী। আমি আৰু 3জন আসামী ধৰিব বাকী আছে। এই 3জনো আমি খুব অনতিপলমে
আমি ধৰা পেলাম। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক। উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা বাহিৰ ওলাল গল্ডি। প্ৰশাসনৰ হৈ গল্ডিয়ে ৰাইজক জনাব BTC নিৰ্বাচনৰ সকলো তথ্য। কিন্তু কোন এই গল্ডি? বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা বাহিৰ ওলাল গল্ডি। প্ৰশাসনৰ হৈ গল্ডিয়ে জনাব বিটিআৰ নিৰ্বাচনৰ সকলো তথ্য। বঙাইগাঁৱৰ কাকৈজনক সংৰক্ষিত বনাঞ্চলত আছে পৃথিৱীৰ ভিতৰতে দুৰ্লভ আৰু বিৰল প্ৰজাতিৰ সোণালী বান্দৰ। এই সোণালী বান্দৰকে প্ৰতীক হিচাপে লৈ এইবাৰ কৰা হৈছে বঙাইগাঁও জিলাৰ নিৰ্বাচনী প্ৰচাৰ। শুভংকৰ গল্ডি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন কুমাৰ শিৱদাস খায়েৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই সোণালী বান্দৰৰ প্ৰতীক গল্ডিক আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়। সভাত উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়াই সকলোৰে মৰমৰ গল্ডিয়ে ৰাইজৰ সুবিধাৰ্থে দিবলৈ ওলোৱা বা বতৰাসমূহ বহুল প্ৰচাৰৰ লগতে সকলোকে আদৰি লোৱাৰ আহ্বান জনায়। বঙাইগাঁৱত স্পেচিফিকলি ইউনিকলি আছে গোল্ডেন লাংগুৰ বুলি এটা প্ৰাইমেট আপুনি জানে যে এনডেঞ্জাৰ্ড কেটেগৰীত পৰে। ইয়াতে কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টত এইটো পাই যায় আৰু কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টক আৰু পিছতে গভৰ্ণমেণ্টে ৱাইল্ড লাইফ চেংচুৰীলৈ কনভাৰ্ট কৰাৰো এটা প্ৰপ'জেল আছে। চ' আমি ভাবিছোঁ এই গোল্ডেন লাংগুৰ মানে ইউজ কৰি আমি সুইপ মানে ইলেকশ্যন ভোটিং এনৰোলমেণ্ট এইবিলাকক প্ৰমোট কৰাৰ কাৰণে সুইপ এক্টিভিটিজ কৰে। বিভিন্ন ধৰণৰ এক্টিভিটিজ হয়। এতিয়াৰ পৰা জিলাখনত নিৰ্বাচনী সজাগতামূলক প্ৰচাৰ অভিযানত গল্ডিয়ে প্ৰতিনিধিত্ব কৰিব। বিৰল প্ৰজাতিৰ বান্দৰৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণৰ বাবে উপায়ুক্তগৰাকীৰ প্ৰচেষ্টাত এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে। যেনে কালচাৰেল এক্টিভিটিজ হয়, এছে ৰাইটিং হয়, বিভিন্ন IEC এক্টিভিটিজ হয়। চ' তাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন ডিষ্ট্ৰিক্টক ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে আমি লোকেলি ইনফ্লুৱেঞ্চিয়েল আৰু লোকেলি ছিগনিফিকেণ্ট এটা এণ্টিটিক লৈছোঁ যে গোল্ডেন লাংগুৰ আছে। তাৰ কাৰণে আমি গল্ডি নামো দিছোঁ। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিসৌধ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ ব্যৱস্থা কৰিছে বহু জিলাই। দিছপুৰত তৰুণ গগৈৰ শ্ৰাদ্ধ যোৱাৰ পিছতেই তেওঁৰ চিতাভস্ম লৈ যোৱা হ'ব অসমৰ বিভিন্ন স্থানলৈ। প্ৰয়াত তৰুণ গগৈৰ প্ৰথমটো পূৰ্ণাংগ মূৰ্তি হ'ব বোকাখাটত। এমাহৰ ভিতৰতে নিৰ্মাণ হ'ব 15 ফুট উচ্চতাৰ মূৰ্তি। জিলাই জিলাই নিৰ্মাণ হ'ব তৰুণ গগৈ স্মৃতিসৌধ। 15 বছৰ ধৰি ৰাজ্য শাসন কৰা ৰাজ্যৰ অন্যতম জনপ্ৰিয় ৰাজনৈতিক নেতা সদ্য প্ৰয়াত তৰুণ গগৈৰ স্মৃতি যুগমীয়া কৰিবলৈ আগবাঢ়ি আহিছে বহুজন। প্ৰয়াত তৰুণ গগৈৰ চিতাভস্ম সংগ্ৰহ কৰি কংগ্ৰেছ দলে প্ৰতিখন জিলাতে স্থাপন কৰিব বিচাৰিছে স্মৃতিসৌধ আৰু প্ৰতিমূৰ্তি। বোকাখাটৰ ব্ৰহ্মপুত্ৰ মাৰ্কেটৰ কংগ্ৰেছ ভৱনৰ সন্মুখত প্ৰয়াত তৰুণ গগৈৰ 15 ফুট উচ্চতাৰ পূৰ্ণাংগ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাৰ কথা জনালে বোকাখাটৰ প্ৰাক্তন বিধায়ক তথা বোকাখাট নিৰ্মাণ গোটৰ সভাপতি জিতেন গগৈয়ে। ভাস্কৰ্য শিল্পী দুলাল বৰাই নিৰ্মাণ কৰিব পূৰ্ণাংগ মূৰ্তিটো। প্ৰয়াত গগৈৰ এমহীয়া ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ দিনাই পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব বুলি জনালে প্ৰাক্তন বিধায়কগৰাকীয়ে। দলৰ বাহিৰত থাকি তেখেতৰ আদৰ্শৰে তেখেতৰ পৰামৰ্শৰে মই কাম কৰিছিলোঁ যিমানখিনি পাৰিছিলোঁ। সেইকাৰণে মই ভাবোঁ তেখেতৰ আত্মায়ো শান্তি পাব, যিহেতু কংগ্ৰেছ ভৱনটো ওচৰতে আছে, আলিটোৰ ইপাৰে আৰু এইপাৰে অনাথ শিশু আশ্ৰম আৰু তেওঁ শিশুসকলক যথেষ্ট শিশুসুলভ মনো তেওঁৰ আছিলে। আৰু লগতে আমি ইয়াত বৃদ্ধ ভৱন বনোৱাৰ পৰিকল্পনা আছে। আনহাতে তৰুণ গগৈৰ চিতাভস্ম সংগ্ৰহ কৰি নিজ নিজ জিলাত স্মৃতিসৌধ আৰু প্ৰতিমূৰ্তি স্থাপন কৰিব বিচাৰিছে বহুকেইজন কংগ্ৰেছ নেতাই। বঙাইগাঁও জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছসমূহ আছে। এই কংগ্ৰেছ সংগঠনৰ জৰিয়তে চিতাভস্ম আমি আমাৰ জিলালৈ নি নীতি নিয়ম যিখিনি কৰিব লাগে সেইখিনি কৰাৰ কাৰণে আমি আগ্ৰহী।
বঙাইগাঁও, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, দৰং, শোণিতপুৰ, বৰপেটা, লখিমপুৰ, নলবাৰী জিলাও সাজু হৈছে স্মৃতিসৌধ নিৰ্মাণৰ বাবে। বৰাক উপত্যকাৰ কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দিৰ লগতে পাহাৰীয়া জিলা তিনিখনতো স্থাপন হ'ব তৰুণ গগৈৰ স্মৃতিসৌধ। আমি বৰপেটা জিলাত আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ যে অন্তিম যাত্ৰা কৰাৰ পাছত বৰপেটা জিলাত আমি এটা স্মৃতিসৌধ তেখেতৰ স্মৃতিৰ কাৰণে আমি তৈয়াৰ কৰিম। আমি কৰিমগঞ্জত অন্ততঃ আমি এটা স্মৃতিসৌধ আমি বনাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। আমি ইয়াৰ পৰা গৈ আমি অকলে কংগ্ৰেছ নহয়, গোটেই জাতি জনগোষ্ঠী আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ গোটেই মানুহৰ লগত আমি আলোচনা কৰি আমি এটা সুন্দৰ এটা সৌধ বনাবৰ কাৰণে আমি চেষ্টা কৰিম। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্তৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট।